পুনৰ স্বাগতম জনাইছোঁ আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী বোৱাৰী আৰু তেওঁ হৈছে ডিব্ৰুগড়ৰ বোৱাৰী ময়ূৰী দেৱী। ময়ূৰীক মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। দাহরে কান্দে হুরা হুরে কান্দে হুরা হুরে কান্দে হে হুরা হুরে হালুয়ারে মুখলৈ হালুয়ারে মুখলৈ চাই সৰুৰে পৰা গৰু চৰাই চৰাই গৰু চৰাই চৰাই গৰু চৰাই চৰাই বয়সনো মোৰ ভতিয়াই বয়সনো মোৰ ভতিয়াই যায়।
মাতিলি মই নাকন মাতিলি মই ডাকন মাতিলি মই ডাকন কিনো বাতৰে মাতে চেটেং বাখৰৈ মদল কুমদাৰৰ মাতে চেটেং বাখৰৈ মদল কুমদাৰৰ মদল কুমদাৰৰ পাৰ মদল কুমদাৰৰ পাৰ ময়ূৰী নমস্কাৰ বহুত বহুত শুভেচ্ছা তৃতীয় পৰ্যায় ধন্যবাদ আজি এইখন মঞ্চত খুব সুন্দৰ হৈছে তোমাৰ নাচ আৰু অকল মই ক'লেতো নহ'ব হয় হয়নে আজি অলপ ভয় লগা পৰিস্থিতি হৈছে হয় নাই অলপ অলপ ভয় লাগিছে যিমান পাৰোঁ সাহসত নাচিব চেষ্টা কৰিছোঁ তাকে নাচিবই লাগিব কাৰণ এই 8 মিনিট জীৱনত আৰু ঘূৰি নাহে হয়নে গতিকে মই বেছি লেকচাৰ নিদিওঁ আৰু আমাৰ পূৰবীবাৰ কাষলৈ যাব বিচাৰিছোঁ ক'ৰবাত নহয় ক'ৰবাত আজি আমাৰো পৰীক্ষাৰ নিচিনাই লাগিছে বিচাৰকসকলৰ আজি পৰিৱেশটো ইমান গহীন হৈ আছে তৃতীয় পৰ্যায় যে মই ভাবোঁ ময়ূৰী ভাল পৰিৱেশন গতিকে আগৰগৰাকীকো কৈছোঁ যে আজি পৰিৱেশনৰ ওপৰত আমি একো কথাই নকওঁ এটা কথা ক'ম যে খুব পৰিপাটি বিহু নাচটো সেইটো ভাল লাগিলে পৰিৱেশন ভাল হৈছে ধন্যবাদ বাইদেউ ধন্যবাদ আচলতে আৰম্ভণিৰ পৰাই পৰীক্ষা দিব লগা নিচিনা হৈছে প্ৰথমে আহি পেলাই বহিলোঁ উদয়ে ক'লে গুৰুৰ ওচৰত বহি আছোঁ মই চেণ্ডউইচ হৈ গ'লোঁ সেইটো কৈ পেলাই ৰাজহুৱাকৈ কৈ সেইটো এটা প্ৰথম পৰীক্ষা দিয়াই দিলে কাৰণ মানুহে ভাবিব উদয় শংকৰ এজন জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰৰ গুৰুসকলৰ লগত সেইটো এটা পৰীক্ষা বুলি লৈছে আজি মোক নাই নাই লোৱা নাই সত্য কথা মোকতো পিটি পিটি শিকাইছিলে আমি কিমান পিটন খাইছোঁ ভৰিত ঢোলৰ লাঠি এবাৰ কি হ'ল এতিয়া আজি গ্ৰীণ ৰুমত আমি ওপৰত মেকআপ কৰি থাকোঁতে কৈ আছে দীপদাহঁতে বৰ ধুনীয়া এটা কৰ্মশালা কৰে মই তাত গৈ পেলাই সুধিছোঁ কণ কণ ল'ৰা ছোৱালীক যে তোমালোকে ঢোলৰ পিটন খাইছে নাই ঢোলৰ লাঠিৰ আমাৰ এইবিলাকত কোবাই আগতে এইবিলাকত কোবাই ভৰিত কোবাই ভৰি বেকা হৈ থাকিলে হয় নাই সেইকাৰণে আজি একদম ল'ম বুলি লৈছে মোকো যি নহওক পৰিৱেশন ভালেই লাগিছে ধন্যবাদ মঞ্চই যোৱা পৰিৱেশন হৈছে আৰু বাইদেৱে কৈছে একদম নিট এণ্ড ক্লিন পৰিৱেশন ভাল লাগিছে পৰিৱেশনৰ ওপৰত আৰু বহুত বেছি আজি নকওঁ মানে আগৰগৰাকীক যেতিয়া বাইদেৱে সুধিলে ময়ূৰ দেৱীকনো আমি কেনেকৈ দি দিওঁ সেইটো বেয়া কথা হ'ব নহ'লে সুস্মিতাই ভাবিব মুখে ধুলে আৰু ময়ূৰ দেৱীক আজি এনেও উদয় শংকৰ আছে ধুই থাকিবলৈ ধুইয়ে আছে বাৰেপতিয়ে এতিয়া তোমাকো ধুব ৰেডি কিন্তু এটা কথা দেই কোনোবা এটা সময়ত এটা ফকৰা কিন্তু ৰিম্পিলেও যাব এনেই ফকৰা এটাই সুধিছোঁ বাৰু অলৈ যাওঁ গোপাল তলৈ যাওঁ কৃপাল কি মানে কি বুজালে সহজ একেবাৰে ভগৱানৰ কথা কৈছে হা নাই নাই গোপাল বুলি কওঁতে ভগৱান ভগৱান লাগিছে এতিয়া কৃপালটো ভগৱান নাই অলৈ যাওঁ গোপাল তলৈ যাওঁ কৃপাল তাৰপৰা এটা অৰ্থ ওলাইছে সেই অৰ্থটো অকণমান জানিব পাৰিলে ভাল লাগিলে ছাৰ কৈ দিলে ভাল আছিলে মই নোৱাৰিম মই এটা হিণ্টছ দি দিছোঁ এই আজি ইয়াত এই চকীখনত বহি থাকোঁতে মনটো কেনেকুৱা আছিলে আপুনি যেতিয়া ইয়াত বহি আছিলে সুস্মিতাই নাচি আছিলে এতিয়া আপোনাৰ মন- বৰ টানকৈ সুধিছা প্ৰেম বিবাহ নে বাৰু কি কৈছে প্ৰেম বিবাহ নে অঁ কাম টু দ্য পইণ্ট এই প্ৰেম বিবাহৰ আগত প্ৰপ'জেল দিয়াৰ আগত মনটো কেনেকুৱা আছিলে প্ৰপ'জ কোনে দিছিলে আপুনি প্ৰপ'জ কৰিছিলে নে আপোনাৰ তেখেতে প্ৰপ'জ কৰিছিলে মানুহজনে কৰিছিলে এইয়া মানুহজনে প্ৰপ'জ দিওঁতে কেনেকুৱা লাগিছিলে মনটো ভাল লাগিছিলে ভাল লাগিছিলে মানে এই গুচিয়ে গ'ল নষ্টালজিক হৈ গৈছে চাগে একদম এই মানে বস্তুটো হৈছে কি কৰোঁ কি নকৰোঁ লাগিছিলে নাই বাৰু থৌকিবা থৌ সেইটোৱে শব্দ শুনিব খুজিছিলোঁ সেইটোৱে থৌ কিবা থৌ এই তুমি লাষ্টত গৈ ক'ব তুমি পাৰিলোগৈ ধুবা বুলি ক'লে যে ধুবাটোতো লাগিবই নহয় নহয় ধুব লাগিব থৌ কি বাথৌ যে হয় মনটো হয় চেনাইক দেখি কেতিয়াবা কাপোৰৰ ক্ষেত্ৰতো হয় বাৰু ছোৱালীবিলাকৰ কোনযোৰ লওঁ কোনযোৰ নলওঁ হয় কোনযোৰ পিন্ধিম ৰিম্পিয়ে খুব চাইছে অধিক মোলৈ মাছত সেইটো বগলী- সদায়ে হয় ন সেইটো অধিক মাছত সেইটো বগলী সদায় কণা আৰু এইটো হৈছে থৌ কি বাথৌ দেই ভাল লাগিলে পুনৰবাৰ কৈছোঁ আৰু কেৱল এইখন মঞ্চ বুলি নহয়
যিহেতু আপোনাৰ ভগৱান প্ৰদত্ত এটি গুণ, ইমান ধুনীয়া বিহু নাচিছে, এই গুণটো আপুনি সদায় অব্যাহত ৰাখক হয় ছাৰ। আৰু আপোনাৰ বাস্তৱ জীৱন, কৰ্মজীৱন, সাংসাৰিক জীৱন, মুঠতে জীৱনৰ যুদ্ধত আপুনি আৰু বহুত দূৰ আগুৱাই যাওক। এই শুভেচ্ছা সদায় আপোনাৰ লগত আমাৰ থাকিব। অ' হৰি অ' ৰাম, একেলগে কৈ দিয়কচোন সকলোৱে। অ' হৰি অ' ৰাম কৃষ্ণ। অলপ মোক ভকত লাগিল তাৰমানে। নহয় হাৰে, এইটো আমাৰ পৰম্পৰা। যেনেকৈ আমিতো বাহিৰত কওঁ ন, ৰাম ফিংগাৰ ক্ৰছ দেই, আমাৰ এইটো হৈ যাওক। তুমি ইমান ধুনীয়াকৈ কৈছা যে তেওঁৰ প্ৰত্যেকটো সপোন সফল হওক। সেইকাৰণে মই আমাৰ পৰম্পৰাটো ৰাখি পেলাই, আমি পৰম্পৰা নাৰাখিলে কোনে ৰাখিব? সেইকাৰণে কৈছোঁ অ' হৰি অ' ৰাম, আপোনাৰ সঁচাকৈ গোটেই সপোনবিলাক সফল হওক। সপোনবোৰ শুভেচ্ছা থাকিলে, ধন্যবাদ। উদয়, আপুনি খুব ভাল নাচিছে, আপোনাৰ পৰিৱেশন শৈলী খুব সুন্দৰ, খুব চাফা। আপোনাৰ নৃত্যৰ যিখিনি আপুনি পৰিৱেশন কৰিলে, নাচখিনি সম্পূৰ্ণ চাফা। মোৰ পটককৈ এটা নাম মনলৈ আহিছে, যদি আপুনি বেয়া নাপায় গুণগুণাই দিওঁ নেকি বাৰু? গুণাই দিয়ক। যেতিয়া খুব ওখ পাখ ছোৱালীয়ে, বাহু ডাঙৰ ছোৱালীয়ে নাচে, তেতিয়া জোকাই পেলাই ল'ৰাবিলাকে গায়, ভনী লাহু দাং লাহে লাহে বাহু দাং, বাহুৰ তলে সৰুকি যাং, এই বাহুৰ তলে সৰুকি যাং। আপুনি নাচি থাকোঁতে মোৰ সেই নামফাঁকি বৰ মনলৈ আহিছিলে, সেইকাৰণে গুণগুণালোঁ। আৰু খুব সুন্দৰ হৈছে উপস্থাপন। দীপদাই যেনেকৈ কৈছে, আপোনাৰ সকলোবিলাক সম্পূৰ্ণ আশা আপোনাৰ সফল হওক, মই তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম। আৰু সকলোকে কৈছোঁ, পেৰাটো খোল খাইছে, বৰপেৰাত বন্ধ কৰি থৈছিলে কিছুমান সপোন, বৰপেৰাটো খোল খাইছে এই বহাগত, গতিকে এই বৰপেৰাটো বন্ধ হ'বলৈ নিদিব দেই। বহুত বহুত শুভেচ্ছা আপোনালৈ, ধন্যবাদ। ময়ূৰী, এতিয়া আমাৰ সময় আছে নহয় জানো ফলাফলৰ বাবে? চাওঁচোন তোমাৰ চেনাই কপৌ ফুল পঠিয়াব লগা হয় নে নহয়, হয়নে? হয়। গতিকে তুমি আসন গ্ৰহণ কৰাগৈ, হয়নে? এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শিৱসাগৰৰ বোৱাৰী বিতপী গগৈ। তেলৰে বাতিতে ও নাচনিঐ তেলেহে মৰঙিলে, ও নাচনিঐ তেলেহে মৰঙিলে, ও নাচনিঐ হাতত মলঙিলে, হাতত মৰঙিলে ঘাম হুহুৰি তই মাৰিলে, ও নাচনিঐ ওলাহানো তই আহিবি, ও নাচনিঐ ওলাহানো তই আহিবি, ও নাচনিঐ দুয়ো শুনো একেলগে, দুয়ো শুনো একেলগে যাম।
পেপাতি ৰহে দৈ পেপাতি ঐ কলি দৈ মহ ৰে ঐহি বজালে বজাবি ভালে কৈ বজাবি ঐ বগিচাই এজনী দিম এই মাছ নিশা বৰলাৰ ভোগ জ্বৰ উঠিলে মূৰত পানী দিওঁতা নাই চেলেং বাখৰৈ দিখ কপি লগা দলং চেলেং বাখৰৈ জাজি নৈ নিৰ্মলা পানী ঐ কিনো আমাতৰে মাতিবি মই নাকন মাতি দি ভোটাকন কিনো হাতৰে মাতে চেদেং বাখৰৈ মদক মদাৰৰ মাতে চেদেং বাখৰৈ মদক মদাৰৰ পাৰ মদক মদাৰৰ পাৰ বিটপি হয় ৰিম্পী বা স্বাগতম জনাইছোঁ তৃতীয়টো পৰ্যায়ৰ বাবে হয়নে হয় কি আৰু স্বাগতম জনালোঁ ইমান ধুনীয়াকৈ নাচিলা কিনো ক'ম আৰু ধন্যবাদ ৰিম্পী বা মই আজি একো নকওঁ আজি মই মৌনব্ৰতহে ৰাখিব লাগিছিলে চাগে হয়নে আজি কোনে ক'ব বিচাৰকসকলে ক'ব নহয় জানো হয় তেওঁলোকৰ ওচৰলৈ যাওঁ দীপজ্যোতি দা ধুনীয়া পৰিৱেশন হৈছে ধন্যবাদ ছাৰ আৰু এনেকুৱা ধৰণে পৰিৱেশন অব্যাহত ৰাখক ভৱিষ্যতৰ জীৱনলৈ কাৰণ ভগৱানে আশীৰ্বাদ দিছে আপোনালোকক সকলোৱে ইমান ধুনীয়া পৰিৱেশন কৰিব নোৱাৰে ভগৱানৰ আশীৰ্বাদ NB নিউজৰ নিচিনা মঞ্চ এই সকলোবোৰ গোট খাই আজি এনেকুৱা এটা ধুনীয়া পৰিৱেশন আমি চাবলৈ পাইছোঁ মই মানে এটা কথা এই পেপাৰ যোজনা ফাঁকি গোৱাৰ পৰা মই এটা কথা ভাবি আছোঁ যে বগিচা এজনী দিম তেখেতে আকৌ বগিচা এজনী দিব অঁ মই সেইটো জানিব বিচাৰিছোঁ উদয় কোৱা এতিয়া সন্মুখত থকা বিহুৱতীগৰাকীক চাই আকৌ বগিচা এজনী তাতকৈ বগি থাকে তাৰমানে নাজানো আৰু গাখীৰ টাইপ নেকি তেনেহ'লে যদি আছে বঙাইগাঁও ফালে যদি আছে এনেকুৱা বগী আপোনাতকৈও বেছি আমাৰ এই ফকৰাত যে বৰলাটো গালে বৰলাকেইজন পিছফালে 4জন বৰলা থিয় হৈ আছে একদম বঙাইগাঁও পৰা এনে বৰলা গোটেইকেইজনীয়ে আছে চাগে তিনিজনী মানকে তাৰমানে উপস্থাপন শৈলী ইমান ধুনীয়া হৈছে সকলোৰে আমি আচলতে বোৱাৰী বিহুহে চাই আছো নহয় জানো মই আকৌ পাহৰিয়ে গৈছো বৌয়েকে তেনেহ'লে পাৰি দিব সেইটোৱে কৈছে মই কপাল সাধি আহিছে কিন্তু চবে দেই দেউৰেক কেইটাই বৌয়েকে চাই দিব বগীকৈ এজনী বিটুপিয়ে ফকৰা যে গাইছে বৰলা কথা কৈ একচুৱেলি বৌয়েকে দেউৰেককেইটাকেই জোকাই আছে যে বৰলাকেইটাৰ অৱস্থা কি হয় ৰাতি সেইকাৰণে সেই বগিচা এজনী বঙাইগাঁৱৰ পৰা
গুৱাহাটীলৈ শীঘ্ৰে আহিলে আমি ভাল পাম অহা ছিজনটোত তাৰমানে তেওঁলোকৰ ফালৰ পৰা 4গৰাকী বোৱাৰী বিহুৱতী প্ৰতিযোগী আমি মঞ্চলৈ আহিব বুলি আশা ৰাখিলে একদম বগী বগী আৰু বিটুপিয়ে এই ক্ষেত্ৰত সহায় কৰিব গতিকে অন্যসকলক কোৱাৰ দৰে আপোনালোকক ক'ব বিচাৰিছোঁ যে বাস্তৱ জীৱন কৰ্মজীৱন সাংসাৰিক জীৱন আৰু জীৱনৰ যিমান যুদ্ধ আছে সকলো যুদ্ধত একদম জয় হওক আৰু বহুত দূৰ আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা সদায় আছে আৰু ধন্যবাদ, সদায় ছাৰ। থাকিব আৰু হৰি আৰু ৰামটো নোকোৱা হৰি মনত পেলাই দিছোঁ নহ'লে বিটুপিয়ে ভাবিব মোক কিয় আশীৰ্বাদ দিছে? নাই চাব ঈশ্বৰে চকু মেলি চাব আৰু য'ত ইচ্ছা আছে হয় য'ত ইচ্ছা আছে তাতেই ঈশ্বৰ সদায় প্ৰবল হয় গতিকে সেই ইচ্ছাৰ কাৰণে আজি এইখন মঞ্চত আপুনি থিয় হৈ আছে গতিকে ইচ্ছা প্ৰবল আৰু ঈশ্বৰ তাতেই আছে আজি ভাল হৈছে বিটপিৰ কণ্ঠটো ভাল পাইছোঁ স্পষ্ট হৈছে আৰু বিটপি মই এটা তোমাক সাঁথৰ সোধোঁ কওক বা উত্তৰটো দিবা বুলি আশা ৰাখিলোঁ অলপ চিন্তা কৰিবা ঠিক আছে এটা মাছ দুখন ফিছা তুমি ভিজুৱেলাইজ কৰি লোৱা দেই হয় এটা মাছৰ দুখন ফিছা ডুব মাৰিলে সকলো মিছা কি যেন লাগিছে বাৰু বা ফ্লাইটখন ফ্লাইটখন মোটামুটি হৈছিলে অকণমান তললৈ নামি আহি থাকাচোন তুমি আকাশত যাব নালাগে বাৰু হয় পানীতে থাকা মই হিন্সটো দিয়ে আছো মাছ বাৰু ক'ত থাকে? কৈয়ে দিলে আৰু মই এইফালে হিন্সটো দিয়ে আছো তই যে বৰ বদমাছ দেই। এটা মাছৰ দুখন ফিছা ডুব মাৰিলে সকলো মিছা নাওখন বঢ়িয়া মই কাৰণে দেখুৱাই আছিলো এনেকে শুদ্ধ উত্তৰ। ধন্যবাদ বিটবি বহুত ধন্যবাদ যদিও ইয়াত কোনো নম্বৰ নাই হয় হয় দেই ভাল লাগিলে অকণমান চিন্তা কৰিলে পোৱাই যায় নহয় নে? হয় হয় এইটো একচুৱেলি বিৰাট ভাল লগা এটা আজি বিষয় ৰখা হ'ল দেই হয় হয় শংকৰৰ যোজন আৰু সাঁথৰ ইয়াৰ লগে লগে আমিও শিকিছোঁ তোমালোকেও শিকিছা হয়। আৰু টিভিৰ সন্মুখত যিসকল বহি আছে তেওঁলোকেও আজি শিকিছে বিটবিকো মই ধন্যবাদ জনাইছোঁ কিন্তু তোমাক আমি ক'লেও যাব নিদিওঁ তোমাক মই এইখন মঞ্চতে বহিব দিছোঁ ঠিক আছে বা অলপ দেৰি কাৰণ আজি ফলাফল ঘোষণা কৰা হ'ব নহয় জানো হয় ইয়াতে তোমালোক 3গৰাকীৰ মাজৰে পৰা এগৰাকী এই মঞ্চখন আজিয়েই এৰি থৈ যাব লাগিব এই মঞ্চৰ পৰা বিদায় ল'ব লাগিব হয়নে গতিকে শুভেচ্ছা থাকিল ঠিক আছে বা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা